নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ ভাবিছে নেকি? কিন্তু শ্বেয়াৰ মাৰ্কেট কেনেকৈ কাম কৰে, ক'ৰ পৰা আৰম্ভ কৰিব লাগে, কেনেকৈ বিনিয়োগ কৰিব লাগে, এই বিষয়ে আপোনালোকে অৱগত নে? নিশ্চয় নহয়। আজিৰ এইটো মোৰ প্ৰথম ইউটিউব ভিডিঅ' হয় আৰু এইটো চেনেলত সহজ ভাষাত শ্বেয়াৰ মাৰ্কেট কি, নিফটি 50 কি, সেনসেক্স কি আৰু শ্বেয়াৰ মাৰ্কেটত কেনেকৈ বিনিয়োগ কৰিব লাগে এই বিষয়ে আমি আলোচনা কৰিম। প্ৰথমে জানি লওঁ শ্বেয়াৰ মাৰ্কেট কি। সহজ ভাষাত ক'বলৈ হ'লে কোনোবা কোম্পানীৰ সৰু এটা অংশক শ্বেয়াৰ বুলি কোৱা হয়। আপুনি কোনো কোম্পানীৰ শ্বেয়াৰ কিনিলে সেইটো কোম্পানীৰ সৰু এটা অংশৰ মালিক হয়। কিন্তু মনত ৰাখিব, শ্বেয়াৰ মাৰ্কেটত লাভৰ সম্ভাৱনাও যেনেকুৱা আছে, ক্ষতিৰ সম্ভাৱনাও তেনেকুৱাই আছে। সেয়েহে কাৰোবাৰ কথা শুনি বা হোৱাটছআপ, টেলিগ্ৰাম আদিৰ টিপছ ফ'ল' কৰি শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ নাহিব। আগতে কোম্পানীটোৰ বিজনেছ পাৰফৰ্মেঞ্চ কেনেকুৱা, ফাইনেন্সিয়েল পাৰফৰ্মেঞ্চ কেনেকুৱা আৰু ভেলুৱেশ্যন আৰু ৰিস্ক আজি বুজি লওক। আৰু নতুন বিনিয়োগকাৰীৰ বিষয়ে মোৰ এটা বিশেষ পৰামৰ্শ, প্ৰথমে শিকক, তাৰপিছত বিনিয়োগ কৰক। এই চেনেলটোত আমি ষ্টেপ বাই ষ্টেপ শিকিম নিফটি 50 কি, ছাপৰ্ট আৰু ৰেজিষ্টেঞ্চ কি, চাৰ্ট কেনেকৈ বুজিব, ফাণ্ডামেণ্টেল এনালাইচিছ কি আৰু ইনভেষ্টমেণ্ট কৰাৰ আগতে কি কথা মনত ৰাখিব লাগে, এইবিলাক বস্তু আমি এইটো চেনেলৰ জৰিয়তে আপোনালোকৰ আগত আগবঢ়াম। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। সকলোৰে বিনিয়োগ যাত্ৰা সফল হওক।